সময়ৰ পিছত এইচএছ ৰিজাল্ট ঘোষণা হ'ব যেহেতু বহুত ছাত্ৰ ছাত্ৰী এতিয়া অপেক্ষা কৰি আছে যে কোনটো এপছৰ জৰিয়তে বা কোনটো ৱেবছাইটৰ জৰিয়তে আমি অতি সোনকালে ৰিজাল্ট চাব পাৰিম যেহেতু আমি যোৱা বছৰত 10 মিনিট আগতে তোমালোকক দেখুৱাইছিলো কেনেকৈ ৰিজাল্ট চাব লাগে সো অতি সোনকালে তোমালোকৰ ৰিজাল্টটো চাবৰ কাৰণে তোমালোকে প্লে ষ্টৰত যাবা প্লে ষ্টৰত যাই কিনে তোমালোকে সাৰ্চ কৰিবা এইচএছ ৰিজাল্ট আৰু এই এইচএছ ৰিজাল্ট লিখাৰ পিছত এই 10-12 বৰ্ড ৰিজাল্ট 2025 এই এপছটো তোমালোকে দেখিবলৈ পাবা ফাৰ্স্ট ৰিজাল্ট যোনটো হেৰি আছে সো এটোত কি কৰিবা ক্লিক কৰাৰ পিছত এনেকুৱা আহিব সো প্ৰথম অৱস্থাত তোমালোকক ৰোল দিবা তাৰ পিছত নাম্বাৰ দিবা তাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ লাগিব তাৰ পিছত তোমালোকক ৰেজিষ্ট্ৰেচন সেশনটো তোমালোকক খুবে প্ৰয়োজন হৈ পৰিব কিছুমানৰ সেশনটো তোমালোকক 23-24 কিছুমানৰ 22-23 সো যাৰ যোনটো হয় তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰিবা আৰু বেছি সময় নাই কন্টেক পিছতে তোমালোকক এইচএছ ৰিজাল্ট ঘোষণা কৰিব ইয়াতে চাব পাইছে যে আৰু মাত্ৰ 42 মিনিটস বাকি আছে আৰু তোমালোকক অলৰেডি ৰিজাল্টটো তোমালোক 45.87% ৰিজাল্ট অলৰেডি আপলোড হৈ গৈছে ৰিজাল্টটো অলৰেডি সাৰ্ভাৰত ইস্যু হৈ গৈছে জাস্ট কি কৰিব তেওঁলোকে ৰিজাল্টৰ যোনটো ৱেবছাইট যোনবোৰ এপছ হয় সেইবোৰ কি কৰিব মুকলি কৰি দিব সো যেতিয়া মুকলি কৰি দিয়ে ৰিজাল্টটো যেতিয়া মুকলি কৰি দিয়ে তোমালোকে ধুনিয়াকে ৰিজাল্ট চাব পাৰিবা আকৌ কৈছো তোমালোকক ৰুল ইয়াতে পঢ়াই দিবা তাৰ পিছত ইয়াতে নাম্বাৰ দিবা তাৰ পিছত তোমালোকক ৰেজিষ্ট্ৰেচন নাম্বাৰ দিবা ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰ পিছত তোমালোকক ৰেজিষ্ট্ৰেচন সেশনটো ইয়াৰ পৰা সিলেক্ট কৰিবা যেহেতু তোমালোকক ৰেজিষ্ট্ৰেচন সেশনটো তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা এডমিট কাৰ্ডতে উপলব্ধ থাকিব তাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ কিনে তোমালোকে এই চেক ৰিজাল্টত ধুনিয়াকে ক্লিক কৰিবা ধুনিয়াকে ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো মাৰ্কশিট হয় সেই মাৰ্কশিটটো ধুনিয়াকে তোমালোকে চাবলৈ পাৰিবা সো বেছি সময় নাই আৰু মাত্ৰ 41.0705 এনেকে টাইম আছে সো যেহেতু বহুত ছাত্ৰ ছাত্ৰী এটা ভয় খাই আছে তোমালোকে ভয় নাখাবা ৰিজাল্ট সবৰে ভাল হ'ব আৰু এইটো বছৰত যেহেতু তোমালোকক মেট্ৰিকৰ ফলাফল অলপ বেয়া হৈছিল কিন্তু হাই সেকেন্ডাৰী ফলাফল কিন্তু ইমান গুণে বেয়া নহয় হয়তো হাই সেকেন্ডাৰী ৰিজাল্ট ইমান বেয়া নহয় সো ৰিজাল্ট আহিলে বাৰু গম পাম আৰু পাৰিলে মাৰ্কশিটটো ধুনিয়াকে ৰাখি দিবা কাৰণ মাৰ্কশিটৰ জৰিয়তে তোমালোকে এডমিশন কৰিব লাগিব সো সবৰে ৰিজাল্ট ভাল হওক তাৰে কামনা কৰি ভিডিওটো সামৰিছো ধন্যবাদ